টেলিভিজনৰ স্ক্ৰীনত দুটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। এই দুইটা দৃশ্যই আচলতে অসম তথা অসমীয়াক অপমানিত কৰিছে। বাওঁফালৰ দৃশ্যটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিজন চেনেল এটাৰ ৰিয়েলিটি শ্ব'ৰ দৃশ্য। আৰু দ্বিতীয় দৃশ্যটো হৈছে এইখন অসমৰ বজাৰত প্ৰচাৰ হোৱা এটা সুৰা কোম্পানীৰ বিজ্ঞাপনৰ দৃশ্য। এই দুই দৃশ্যক লৈ ইতিমধ্যে বিতৰ্ক আৰম্ভ হৈছে। ইয়াৰ প্ৰথমটো দৃশ্য মুম্বাইত সংঘটিত হৈছিল। এক ৰিয়েলিটি শ্ব'ত অসমৰ এগৰাকী কণমানি শিশুক এংকৰে অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দ্বিতীয়টো ঘটনাত দেখা গৈছে যে সুৰাৰ বিজ্ঞাপনৰ লগত অসমৰ বাপুতি সাহোন ঢোল আৰু পেঁপা সজাই থোৱা হৈছে, অৰ্থাৎ অসমীয়া সংস্কৃতিৰ লগত সুৰাৰ বটলৰ বিজ্ঞাপন একেলগ কৰা হৈছে। ৰ'ব, তাৰ আগতে আমি প্ৰথম দৃশ্যটো চাওঁ। আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিজন চেনেলৰ নৃত্য সংক্ৰান্তীয় এক ৰিয়েলিটি শ্ব'ত এংকৰগৰাকী অসমৰ এগৰাকী শিল্পীক লৈ যি বক্তব্য আগবঢ়ালে সেই বক্তব্যক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এংকৰজনৰ নাম আছিল ৰাঘৱ জুৱেল। এতিয়া সমগ্ৰ দৃশ্য আপোনালোকক বৰ্ণনা কৰাৰ আগতে মূল কথাখিনি বুজি লওঁ। অসমীয়াই চীনা ভাষাত কথা কয়। অসমীয়াৰ চীনা ভাষা মানুহে বুজি নাপাব পাৰে, কিন্তু অসমীয়াৰ নৃত্য সকলোৱে বুজি পায়। টিভি চেনেলৰ ৰিয়েলিটি শ্ব'ত ৰাঘৱ জুৱেলৰ বক্তব্য। इसे समझने के लिए पढ़ा लिखा होना जरूरी है जज साहब। खैर, जिसे समझ आया हम उन्हें बुलाते। मैं बात कर रहा हूँ उस बच्ची की जिसकी चाइनीज भले ही समझ ना आए, मगर इनका डांस सबको समझ आता है। बुलाते हैं वो जैन से गुवाहाटी असम की गुन। आप आ गए? এইবাৰ চাওক ৰাঘৱ জুৱেলে কি ক'ব বিচাৰিছে। ৰাঘৱ জুৱেলে ক'ব বিচাৰিছে গুৱাহাটীৰ এই কণমানি শিশুটোৰ চাইনিজ ভাষা দৰ্শকে বুজি নাপাব পাৰে, কিন্তু এই শিশুটিৰ নৃত্য সকলোৱে বুজি পায়। जिसकी चाइनीज भले ही समझ ना आए, मगर इनका डांस सबको समझ आता है। बुलाते हैं वो जैन से गुवाहाटी असम की गुन। ইয়াৰ অৰ্থ কি? অসমীয়া মানুহে চাইনিজ ভাষাত কথা কয় নেকি? এই সম্যক জ্ঞান এইজন এংকৰৰ নাই নেকি? কি কৈছিল আকৌ শুনক। आपको समझ नहीं आएगा, इसे समझने के लिए पढ़ा लिखा होना जरूरी है जज साहब। खैर, जिसे समझ आया हम उन्हें बुलाते। मैं बात कर रहा हूँ उस बच्ची की जिसकी चाइनीज भले ही समझ ना आए, मगर इनका डांस सबको समझ आता है। बुलाते हैं वो जैन से गुवाहाटी असम की गुन। आप आ गए? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট, গুৱাহাটীৰ শিশুক এনেধৰণে অপমান কৰাটো উচিত হোৱা নাই। বৰ্ণবাদ ভাৰতে বিশ্বাস নকৰে। হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে এইদৰে টুইট যোগে সমগ্ৰ ঘটনাৰ বিৰোধিতা কৰিলে। This is happening with the people of Northeast frequently. By certain celebrity, they think that we are Chinese. But I'd like to send a strong message to those people that we are more Indian than anybody in this country. And these are really contempt to our people, our citizen. And I hope that those things will not be repeated. People of Northeast should be taken with, should be treated with respect, and we are a proud Indian. That should be that message we want to send to across the country loud and clear. Thank you very much. ইতিমধ্যে ৰাজ্যজুৰি ইয়াক লৈ প্ৰতিবাদ হৈছে। বিভিন্নজনে
আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন কৰিছে। এই বিতৰ্কৰ মাজতে স্থিতি স্পষ্ট কৰিছে এংকৰ ৰাঘৱ জুৱেলে। সন্ধিয়া ৰাঘৱ জুৱেলৰ স্পষ্টীকৰণ। প্ৰথমে ৰাঘৱে টুইটাৰত জাৰি কৰিলে এটা ভিডিঅ'টোত এটা শ্ব'ত অসমৰ শিশুৱে চাইনিজ ভাষাত ধেমালি কৰা দেখা গ'ল। आपको डांस के अलावा और क्या अच्छा लगता है? चाइनीज बोलना। चाइनीज बोलना? आप चाइनीज बोल लेती हैं? अरे ओहो, आया चाइनीज बोल सकते हो आप? हाँ। क्या बोलते हो चाइनीज में? ৰাঘৱে এই ভিডিঅ'ৰ জৰিয়তে বুজাব বিচাৰিছে অসমৰ শিশুটোৱে চাইনিজ ভাষা জানা বুলি কোৱাৰ বাবেহে গুৱাহাটীৰ এই শিশুটিৰ ওচৰত চাইনিজত তেওঁ কথা কৈছিল। ইয়াৰ দ্বাৰা তেওঁ ধেমালিয়ে কৰিছিল, কোনো বৰ্ণবাদ বা জাতিবাদৰ ৰাজনীতি তেওঁ কৰা নাছিল। কিন্তু তৎসত্ত্বেও সমগ্ৰ দেশত ছ'চিয়েল নেটৱৰ্কিং ছাইটত এই ঘটনাক লৈ প্ৰতিবাদ আৰম্ভ হ'ল। এনে অৱস্থাত ৰাঘৱে স্থিতি স্পষ্ট কৰিলে। এইবাৰ ৰাঘৱ জুৱেলৰ ভিডিঅ' সমগ্ৰ ঘটনাৰ ব্যাখ্যা আগবঢ়ালে ৰাঘৱে। एक बार पूरा एपिसोड्स देखो कि क्या चलता आ रहा है उस बच्ची के साथ, क्या स्टोरी चलती आ रही है उसके साथ। उसको हमने पहले पूछा है भाई व्हाट इज योर टैलेंट, उसने कहा मैं चाइनीज में बात कर सकती हूँ, मैं दूसरे प्लेनेट के बंदों से बात कर सकती हूँ। ये सब बच्चे बोलते ही हैं, दे डे ड्रीम। और मेरा काम है वहां पर जो क्रिएटिव्स ने डिसाइड किया है उसके बाद वो मैं करता हूँ। बहुत जनरली कम होता है कि मैं स्क्रिप्ट फॉलो करता हूँ, मेरी आदत नहीं है मैं स्क्रिप्ट फॉलो करके बिना शो करता हूँ। पहली बार मैंने उनको बोला कि इस बच्ची को ऐसे करके बुलाना है, क्योंकि शुरू से वो बच्ची अलग अलग भाषा में, चाइनीज में, कभी जिब्रिश चाइनीज में बोलती आ रही है, उसे उस तरीके से बुलाओ। एंड तो प्लीज मैं चाहूंगा आप लोग यार देखें, पूरा एपिसोड्स देखें, तब जाके आप मुझे रेसिस्ट या जो भी गाली देनी है, इंटरनेट खाली है, दे सकते हैं आप भी खाली हैं, तो प्लीज अंडरस्टैंड দিছ। থেংক ইউ ভেৰি মাছ। এইবাৰ আমি দ্বিতীয়টো দৃশ্য দেখুৱাইছোঁ। এই বিজ্ঞাপনটোলৈ মন কৰক। অসমৰ বিভিন্ন সুৰাৰ বিপণীত এই বিজ্ঞাপন দেখা গৈছে। নিৰ্দিষ্ট ব্ৰেণ্ডৰ এটা মদৰ বটলৰ কাষত আছে এটা ঢোল আৰু পেঁপা। ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে? ঢোল আৰু পেঁপাৰ লগত সুৰাৰ বটলৰ কি সম্পৰ্ক আছে? এই বিজ্ঞাপনক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ হৈছে। এইবাৰ সুৰাৰ বিজ্ঞাপনত ঢোল পেঁপা, অসমীয়া সংস্কৃতিৰ কাষত সুৰাৰ বিজ্ঞাপন। আচলতে আমাৰ অসমৰ থলুৱা কিছুমান কৃষ্টি সংস্কৃতিৰ ওপৰত এনেকুৱা বাণিজ্যিক কিছুমান মদৰ বটল জাতীয় বস্তুৰ ব্যৱহাৰ কৰি পেলাই আমাৰ স্বকীয় যিটো কলা সংস্কৃতিত আঘাত অনাটো আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ, আৰু আমি এইটো স্পষ্ট ভাষাৰে আমি বিৰোধিতা কৰিছোঁ। কাৰণ অসমৰ বাপতি সাহোন বিহুৰ লগত অংগাংগীভাৱে জড়িত আমাৰ ঢোল যিটো বাদ্যযন্ত্ৰ, সেই বাদ্যযন্ত্ৰৰ লগত তেনেকৈ মদৰ বটল জাতীয় বস্তু স্থাপন কৰি পেলাই যিবোৰ বাণিজ্যিকভাৱে বেচা কিনাৰ যিটো উদ্যোগ লোৱা হৈছে, সেই উদ্যোগটোৰ কাৰণে আমি আচলতে নথৈ মৰ্মাহত হৈছোঁ। একেমুখে আমি ধিক্কাৰ দিছোঁ। বিশেষভাৱে অসমত মদৰ প্ৰচলনৰ বাবে বিভিন্ন বহুজাতিক কোম্পানীয়ে নিজৰ বিজ্ঞাপনৰ জৰিয়তে আমাৰ জাতীয় বাদ্যযন্ত্ৰ ঢোল আৰু পেঁপাক ব্যৱহাৰ কৰি নিজৰ ব্যৱসায় বিস্তাৰিত কৰিব বিচাৰিছে। ই নিশ্চয়কৈ দুৰ্ভাগ্যজনক, আৰু আমি গৰিহণা দিছোঁ আৰু আশা ৰাখিছোঁ এই বিষয়টোত কি চক্ৰান্ত বা কি উদ্দেশ্যে সুৰাৰ লগত জাতীয় জীৱনৰ অন্যতম বাদ্যযন্ত্ৰ পেঁপা আৰু ঢোলক সংযোজন কৰি যি বিজ্ঞাপন দিছে, এই বিষয়টোৰ সন্দৰ্ভত অসম চৰকাৰে এক দায়িত্ব লৈ এই ষড়যন্ত্ৰৰ লগত কোন কুচক্ৰ জড়িত হৈ আছে তাৰ এটা সঠিক তদন্ত কৰিব। আৰু বিহুক লৈ এইদৰে অপমান কৰাটো কোনো সহ্য কৰা নাই। ৰাঘৱ জুৱেলে যিদৰে ইতিমধ্যে ক্ষমা খুজিলে, আশা কৰা হৈছে সুৰা কোম্পানীটোৱে ইতিমধ্যে এই সংক্ৰান্তত ক্ষমা খুজি নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰক। ব্যুৰ' ৰিপৰ্ট DY365।